মৰমে কন্দুৱাইছে। শিক্ষক শিক্ষয়িত্ৰীৰ মৰমে ছাত্ৰ ছাত্ৰীক কন্দুৱাইছে। কান্দি ভাগৰি পৰিছে এগৰাকী ছাত্ৰী। বিদায় এক আৱেগিক সময়। স্কুলত প্ৰথম ভৰি দিয়াৰ সময়ৰ পৰাই যাৰ হাতত ধৰি জীৱনৰ প্ৰথম শিক্ষা গ্ৰহণ কৰা হয়, যাৰ পৰশত এটা নতুন জীৱন আৰম্ভ হয়, সেই স্কুলখন এৰি নতুন ৰাস্তাত খোজ দিয়াটো সকলোৰে বাবে কষ্টকৰ। দক্ষিণ কামৰূপৰ সোণতলীস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰাফা ৰয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ১০ম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বিদায়ী সভা। বিদায় সভাত ভাষণ দিয়াৰ মাজতে কান্দোনত ভাগি পৰিছে এগৰাকী ছাত্ৰী। ছাত্ৰ ছাত্ৰীৰ চকু পানীয়ে স্তব্ধ কৰিছে সকলোকে। আৱেগিক হৈ পৰিছে ছাত্ৰ ছাত্ৰী, শিক্ষকৰ লগতে অভিভাৱকো। এইবোৰেই চাগে এখন বিদ্যালয়ৰ প্ৰতি থকা প্ৰকৃত ভালপোৱা। সোণতলীৰ পৰা ৰেজাউল কবিৰ, নিউজ ডেস্ক, টাইম 8।